কেলে নাই কোৱা এতিয়ালৈকে? চৰকাৰে অকল বাগানৰ মাটিখিনিকে চাই আছে। বিধায়ক নহয়। ডিষ্ট্ৰিক্ট ডাঙৰ শুনক, এটা ডিষ্ট্ৰিক্ট চলাই আছে। মই আপোনাক এনে এটা কুৱেশ্যন সুধিছোঁ, এটা ডিষ্ট্ৰিক্ট চলোৱা মানুহ তেখেতে জানে নাই যে মই ক'ত সুধিব লাগে, মই কি কৰিব লাগে, মই কেনেকৈ জানিব লাগে? তেখেতে আচলতে ছাৰ খুব দুৰ্ভাগ্যজনক কথা। আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই আজিৰ এইটো ঘটনা নহয়, আগৰে পৰা এটা প্ৰচলিত হৈ থকা এটা ইনচিডেণ্ট, যিবোৰত আচলতে আমি সদায় নিজৰ সম্পত্তিবোৰ ৰক্ষা কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰতিবাদ কৰিব লগা হৈছিল। কিন্তু আমাৰ প্ৰতিবাদবোৰত আচলতে কাণ সাৰা দি চৰকাৰে নিজৰ আগ্ৰহৰ মনোভাৱেৰে তেওঁলোকে যি মন যায় তাকে কৰিব বিচাৰিছে। আজি জ্বলন্ত উদাহৰণ মস্কোৰ চাহ বাগিচাক লৈ প্ৰতিবাদ কৰিলোঁ, ৰজাবাৰী চাহ বাগিচাক লৈ প্ৰতিবাদ কৰিলোঁ, আজি মৌসুতি চাহ বাগিচাক লৈ প্ৰতিবাদ কৰিছোঁ, আৰু কিমান প্ৰতিবাদ হ'ব কোনো হেৰি নাই। আচলতে এই জনগোষ্ঠীবোৰৰ চাহ শ্ৰমিক লোকসকলৰ প্ৰতি চৰকাৰ কিংবা প্ৰশাসনৰ কোনো ধৰণৰ সদিচ্ছা নাই, ভাল ভাৱ নাই। আচলতে চাহ খেতিয়কসকলৰ এই মাটিটো চবেই জানে যে তাত চাহ বাগিচা আছিলে, চাহ খেতি কৰি থকা। কিন্তু ক'ৰ পৰা জন্ম পালে এনেকুৱা খেতিয়ক য'ত তাত ধান ৰুবৰ কাৰণে বা কঠীয়া হেঁচিবৰ কাৰণে ওলাইছে? ক'ৰ পৰা জন্ম? এই শ্ৰমিকসকলটো ইয়াৰে হয়, এই শ্ৰমিকসকল ইয়াৰে হয়। ইহঁতি এপ্ৰ'চ নকৰাকৈ নিজৰ বাগিচাৰ মাটিত এই শ্ৰমিকসকলে হয় এপ্ৰ'চ কৰিলে বেলেগ কথা, যে আমাৰ বানপানীত হেৰি উঠি গৈছে, এই মাটিটো খালী হৈছে, আমাক খেতি চাহ শ্ৰমিকে কৈছে এই মাটিটো দিব নালাগে কাকো। চাহ শ্ৰমিকে যেতিয়া কৈছে এই মাটিটো আমি এতিয়া দিব নালাগে বুলি চৰকাৰক, তাত যি কোনো কাৰ্যসূচী নহওক বা কিবা নিৰ্মাণ কৰিব বিচাৰিছে সেই নিৰ্মাণ হওক নিদিওঁ আমি, যাতে এইটো কোম্পানীৰ মাটি হয়, এইটো মৌসুতি চাহ বাগিচাৰ মাটি হয়, এই মাটি আমি কেতিয়াও দিব নোৱাৰো। পাৰিলে সেই মাটি লৈ আমি যুঁজিম, পাৰিলে আমাৰ তেজে যাব, একো ডাঙৰ কথা নহয়। আমি আদিবাসী ছাত্ৰ সন্থা হৈ পিনেও আমি স্পষ্টভাৱে আমি চৰকাৰক ক'ব বিচাৰিছো, সেই মাটি আপোনালোকৰ অতি শীঘ্ৰে সেই মাটিৰ যি নিৰ্মাণ কৰিছে সেই নিৰ্মাণ বন্ধ কৰক, অন্যথা আমি আদিবাসী ছাত্ৰ সন্থাই ইয়াতকৈ ভয়াৱহ আন্দোলন ল'বৰ কাৰণে আমি বাধ্য হ'ম। সৰ্বপোনপ্ৰথমে আচলতে মৌসুতি চাহ বাগিচাৰ যিখিনি স্কিম লৈছে, এইটো হাঁহি উঠা স্কিম লৈছে। কাৰণ কেলে ইয়াৰ আগতেও অমৃত বৃক্ষ যিটো কাৰ্যসূচী লৈছিলে, আজি সেই গছবোৰৰ চাগে পাত এখিলাও নাই। গতিকে এনেকুৱা ধৰণৰ বেবেৰী বেং আৰু ফটুৱা স্কিমবোৰ লৈ পিনি বিশেষকৈ এই চাহ জনগোষ্ঠীৰ লোকসকলৰ যিখিনি খেতি মাটি আছে বা তেওঁলোকে খেতি কৰি থকা বা চাহ খেতি কৰি পিনি জীৱন যাপন কৰি থকা মাটিবোৰত চৰকাৰৰ চকু এনেকুৱাকে বেয়া দৃষ্টিৰে পৰিছে, য'ত নেকি জনগোষ্ঠীটো শেষ হৈ যাব। আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু বাগিচা যিখিনি ৰিপ্ৰেজেণ্ট কৰি আছো, আমাৰ এটা কথা স্পষ্ট, বাগিচাৰ মাটিত আপোনালোকে চকু দিয়া বন্ধ কৰক। আজি ইয়াতে আমাৰ স্কিম কেইটামান ধৰা হৈছিলে, ভিডিঅ' NOC দিয়া হৈছিলে অমৃত বৃক্ষ ৰূপায়ণৰ কাৰণে আৰু ধানৰ কঠীয়াৰ কাৰণে। মানুহৰ বেনিফিট চায়ে দিয়া হৈছে, কিন্তু ইয়াতে মই আহি দেখিলো যে মানুহখিনি অলপ আৱেগিক হৈ আছে। চাহ বাগান লৈ তেওঁলোকে তাতে চাহ পুলি ৰূপায়ণটো বিচাৰিছে। এনেকুৱা ধৰণৰ আমি এখন সভা পাতিলো। গতিকে এতিয়াও মানে যদিও মানুহখিনিৰ মাজত ভালেখিনি আৱেগ আছে, আমি সভাখন মানে শান্তিপূৰ্ণ হিচাপে ভংগ কৰিছো। আৰু তেওঁলোকৰ যিখিনি ডিমাণ্ড আছে, তেওঁলোকৰ যিখিনি কথা, সেইখিনি মই শুনিলো, আৰু ডেফিনেটলি এইখিনি মই হায়াৰ অথৰিটিক জনাম, ডিচিছৰক জনাম। তাৰে পিছত আমি ডিছকাশ্যনৰ পৰ্যায়েদি পিচফুলি এইখিনি ৰিজল্ভ কৰিম বুলি আশা ৰাখিছো। চাহ বাগিচা উচ্ছেদ কৰি অমৃত বৃক্ষ যিটো মানে ছাকচেছ হোৱা নাই, যোৱা বছৰ জানিছে, এইটো কিমান মানে যুক্তিসংগত বুলি? ইয়াতে চাওক, এজ পাৰ গভৰ্ণমেণ্ট ৰেকৰ্ড এইখিনি মাটি কাৰেণ্ট ডেটত গভৰ্ণমেণ্ট লেণ্ড হৈ আছে। এইখিনি মানে তেওঁলোকে কিন্তু স্বীকাৰ কৰা নাই, কিন্তু এজ পাৰ ৰেকৰ্ড এইখিনি গভৰ্ণমেণ্ট লেণ্ড হৈ আছে। কিবা বেলেগ ধৰণৰ কেছো হৈছিলে, চিভিল কেছো হৈছিল। চ' কিছুমান মানে হেৰি পেণ্ডিং আছে। চ' এইখিনি আমি মানে আফটাৰ ডিছকাশ্যন উইথ ডেপুটি কমিশ্যনাৰ এইখিনি আমি ডিচাইড কৰিম। থেংক ইউ।